ডেডলাইনৰ পিছত ডেডলাইন অখিল গগৈ মিত্ৰতা যদি লাগে চৰ্ত পূৰণ কৰক মিত্ৰতাৰ বাবে কি চৰ্ত আৰু ডেডলাইন দিলে অখিল গগৈ এসপ্তাহৰ ভিতৰত পাতক বিৰোধীৰ বৈঠক 2 মাহৰ ভিতৰত ঠিক কৰক আসন ভাগ বটোৱাৰা দলৰ হৈ পৃথকে পৃথকে ৰাইজৰ ওচৰলৈ যোৱাৰ সলনি ঐক্যবদ্ধভাৱে ওলাওক ৰাইজৰ মাজলৈ আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছোঁ নম্বৰ 1 নম্বৰ 2 আমি এতিয়া পৃথকে পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহমানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব এইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলগীতাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে আমি অনুৰোধ কৰিছোঁ দেই এইটো চিষ্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত নহলে বা কাৰোবাৰ ঘৰত কোনোবা দিন ভূপেন বৰাৰ ঘৰত কোনোবা দিন অখিল গগৈৰ ঘৰত কোনোবা দিন লুৰিণজ্যোতিৰ ঘৰত কোনোবা দিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত কোনোবা দিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত কোনোবা দিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে কেৱল এয়াই নহয় বিৰোধী ঐক্য গঠনৰ নামত কংগ্ৰেছক এতিয়াও ব্লেকমেইলিংৰ চেষ্টা ৰাইজ দলৰ সভাপতিগৰাকীৰ এতিয়া যদি কংগ্ৰেছে বেলেগকৈ খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকৈ খেলে তেতিয়াহ'লে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু এটা কথা খাটাং থাকক যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং উল্লেখ্য যে দিল্লী নিৰ্বাচনৰ ফলাফলৰ পিছতেই অসমতো বিৰোধী দলসমূহৰ মাজত পুনৰ মিত্ৰতা গঢ়াৰ স্পষ্ট ইংগিত দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আনকি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতো বিহপুৰীয়াত অনুষ্ঠিত প্ৰয়াত পিতৃৰ নামত ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ অসমৰ বিৰোধী মৰ্চাৰ কেইবাগৰাকীও নেতাক আমন্ত্ৰণ জনাইছিল ভূপেন বৰাই পিছে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাছিল অখিল গগৈ ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অখিল গগৈ মন্তব্যত কিছু বিব্ৰত চোতালে কংগ্ৰেছ কাৰ্যসূচীত ব্যস্ত ভূপেন বৰা তাৰ পিছতো ঘোষণা এপিচিচিৰ সভাপতিগৰাকী ২৬ৰ আগত একগোট সময় অখিল গগৈৰ সৈতে যোগাযোগত আছোঁ মোৰ সৈতে অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আলোচনা চলি আছে যিখিনি কথা সংবাদ মাধ্যমত ৰাজহুৱাকৈ ক'বলৈ অসুবিধা আছে আমাৰ আলোচনা চলি আছে আলোচনাই যোগাত্মক দিশত আছে আৰু আলোচনা আগবাঢ়িব আৰু আলোচনা শেষত যিটো ৰিজাল্ট অসমৰ ৰাইজে আমাৰ পৰা বিচাৰিছে ৰাইজেও বিচাৰিছে যে আমি সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হ'ব লাগে সেইটো একত্ৰিত কৰাৰ আন্তৰিক প্ৰয়াস আমি চলাই আছোঁ তাত অখিল গগৈ ডাঙৰীয়াও আছে আৰু একত্ৰিত আমি হ'ম কোনো মহতীয়া বৈঠক আমি নাই পতা এটা হয় যে মই গাঁৱত এখন সভা পাতিছিলোঁ তালৈ তেখেতক নিমন্ত্ৰণ জনোৱা নহ'লে তাৰ কাৰণে মই দুখিত কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমি বিধানসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনা কৰিম তাত অখিল গগৈক বাদ দি আমি সেই কাম নকৰোঁ পিছে সভাপতি ভূপেন বৰাৰ এনে নমনীয় স্থিতিৰ বিপৰীত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ স্পষ্ট মন্তব্য সম্পৰ্কত পূৰ্ব চৰ্ত নাথাকে পৰামৰ্শ শুনিম কিন্তু ডেডলাইন নামানো প্ৰেমত কোনো স্বাৰ্থ নাথাকে বন্ধুত্বত কোনো স্বাৰ্থ নাথাকে মিত্ৰতাত কোনো স্বাৰ্থ নাথাকে ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ স্বাৰ্থবিহীন হ'ব লাগে মই বুজি নাপাওঁ কোনে কিয় সদায় মিডিয়াৰ আগতেই স্বাৰ্থবোৰ আৰোপ কৰে গতিকে আমিতো বিচাৰোঁ বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰোঁ মিত্ৰতা কৰাটো বিচাৰোঁ ভাই হোৱাটো বিচাৰোঁ এতিয়া সেইখিনি কৰিবলৈ গ'লে যাৰ লগত কৰিম সেই ব্যক্তিসকলৰ গাঁততো তেনেকুৱা গুণ থাকিব লাগিব ভাতৃত্ববোধৰ গুণ মিত্ৰতাৰ গুণ বিষয়টো স্পষ্ট লাগে সকলোকে কিন্তু এৰা ধৰা কোনেও নকৰে বিৰোধী নেতাৰ এনে আকুৰ্গ স্থিতিৰ মাজতেই অনিশ্চয়তাত ওলমি ৰৈছে বিৰোধী ঐক্য ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম